মন মৰমৰ মুনুৱে ভাজা মাংস খাই বহুত ভাল পায় আৰু কাৰ কাৰ জিভা পানী বলিছে লোৱা তোমাক এটা স্পেচিয়েল বস্তু আনিছো খাবানে একদম বঢ়িয়া হৈছে কিন্তু পুৰা একদম জ্বলা হৈ গৈছে তুমি খালে বহুত ভাল পাবা এইখিনি তুমি ৰেষ্টুৰেণ্টত খালে কিমান ল'ব জানানে মই এটা প্ৰশ্ন সুধো তোমাক 300 টকা ল'ব হয় না নহয় খোৱা বঢ়িয়া হৈছে খোৱাচোন কি দিছা চিকেন ড্ৰাই ফ্ৰাই Chicken. Hello, Hombaki. Ki khobar? I am Mridusmita, Mr. Ras, Homer Crash. Ki kori asa Mr. Ras purukh ne mohila moi dhoriboi para nai. Aji bhal poa 14 বছৰ হল কি কৰি আছা তুমি হি লুটিও মানে মাৰিব জানে তুমি পুৰুষ নে মহিলা মই 14 বছৰ গমে না পালো পুৰুষ নে মহিলা তুমি গম নোপোৱা হু ইজ মিস্টাৰ ৰাজ পুৰুষ নে মহিলা জলদি কমেন্ট কৰক আৰু এটো কি চোৱা ও মিস্টাৰ ৰাজ এটো কি বগলি এটা পাইছো মই ৰাস্তাত আৰু লৈ আহিছো চাও দিগলকে দিয়াছন এটো কি অসমবাসী জলদি কমেন্ট কৰক এটো কি বা এটো কি বস্তু এ অসমবাসী জলদি কমেন্ট কৰক একদম এটো কি হ'ব পাৰে হেল্ল এভৰিওয়ান কি খবৰ আপোনালোকৰ আই এম মিস্টাৰ ৰাজ আৰু মোক চিনি পাইছে না নাই কোনে কোনে চিনি পাইছে কমেন্ট কৰি দিবৰে সোনকালে আৰু আজি মৃদুস্মিতা নহয় আজি মই কেমেৰাটো হাতত তুলি লৈছো আৰু ষ্টাৰ্টিং মই কৰিছো নে কি কোৱা আৰু আজি মোৰ পত্নী মানে কোন হয় লাখটকীয়া বাইদেউ আমাৰ মুনু গা বেয়া ন ভাল পোৱা নাই অলপ অলপ জ্বৰ হৈছে গালটো জ্বৰ হৈ আছে অলপ অলপ আৰু চৰ্দি লাগিছে নেকি পুৰা গল চব বেয়া হৈছে একদম আৰু তাই জ্বলা খাব মন লাগিছে আৰু গলটো অলপ হুহুৰিয়াই আছে নেকি ন কেনেকুৱা লাগিছে কিয় ভাত খোৱাৰ দিনত আৰু তাই এটা বহুত বেয়া স্বভাৱ কি জানে দিনত ভাত নাখায় বহুত কম ভাত খায় তাই কিয় হয়তো মই নাজানো বাৰু ভোক নালাগে নেকি আমিচোন এদিন ভাত নখালৈকে থাকিবই নোৱাৰো নে কি কোৱা তোমাৰ ভোক চুক নালাগে নেকি ভোক লাগে খাবলৈ মন নাযায় কিয় গতিকে খিনাই গৈছো দেখিছেনে হাৰা জৰা ওলাই গৈছে অলপ খাবা নহলে পিছত দিগদাৰ হ'ব হয় না নহয় ফ্ৰেণ্ডছ আৰু যেহেতু আজি তাই অলপ গাটো বেয়া সেইকাৰণে মই অলপমান ধুনীয়াকৈ চিকেন লৈ আহিছো এয়া চাওক আৰু মটন নাপালো আজি অলপ দেৰি হৈ গ'ল আহোঁতে মোৰ আৰু 8টা 8:30 মান বজাত শেষ আমাৰ মটন এইফালে কাৰ কাৰ ঘৰৰ ফালে মটন সোনকালে শেষ হয় দোকানবিলাকত সোনকালে কমেণ্ট কৰিব দেই না সোনকালে আহিলা যে আজি সোনকালে অহা নাই আজি দেৰি হ'ল বহুত জাম আজি এইফালে বিৰুবাৰী ফালে ব্ৰিজ বনাই আছে ন সেইকাৰণে বহুত জাম লাগে আহোঁতে দেৰি হৈ যায় আজি ভাত তুমি বনাইছা নেকি ভাত বনাই আছো আৰু ধুনীয়াকৈ পিয়াজ চেজ কাটি লৈছো ধনিয়া চনিয়া লৈ লৈছো মই ধুনীয়াকৈ আজি তোমাৰ কাৰণে আনিছো বহুত ভাল বস্তু তুমি ভাতও বহালা ভাত হৈয়ে গ'ল অলৰেডি থ্যাংক ইউ দে মিস্টাৰ ৰাজ তুমি যে মোক বুজি পোৱা এইটো ডাঙৰ কথা ভাত হৈ আছে ভাত খাবা না ৰুটি খাবা তুমি ভাত এই ভাত হৈ গ'ল চৰ্দি লাগিলে গা বেয়া লাগিলে ৰুটি খাব লাগে বেছি ভাত খালে কি হয় জানা চৰ্দিটো ভাল নহয় ইমান সোনকালে আৰু ৰুটি খালে মানে কি হয় চৰ্দিটো টানি লৈ যায়তো সেইকাৰণে আৰু ভাত পুৰা হৈ ৰেডি আমাৰ আৰু ভাতটো কোনে বনাইছে জানে নাই মই বনাইছো মই এইয়া আৰু এতিয়া মই ধুনীয়াকৈ মুনুক ধুনীয়াকৈ চিকেন বনাই খুৱাম আৰু অলপ জ্বলা দিম স্পাইচি কৰিম একদম নে কি কোৱা জ্বলা খাবানে কোৱা চিয়ৰ খাবানে 25টা মান দিম 25টা মান জ্বলা দিম হ'বনে নহয় বেছি দেৰি জ্বৰ উঠিছে অলপ আৰু চৰ্দি লাগিছে কাহ হৈছে আৰু মোৰ চাৰ্টটোকে পিন্ধি আছা কমপ্লেইন দিম মই এতিয়া মিস্টাৰ ৰাজৰ চাৰ্ট আৰু বেচেৰা ময়ে কেমেৰাটো ললো বাৰু আৰু মিস্টাৰ ৰাজে খুব ধুনীয়াকৈ গোটেইবিলাক যোগাৰ কৰিছে থেংক ইউ সো মাচ আৰু আজি মিস্টাৰ ৰাজে অফিচৰ পৰা বহুত সোনকালে আহিছে মোৰ গা বেয়া বুলি গম পায় আৰু সাধাৰণতে এনেকৈ জনোৱা নাযায় বিশেষ মানে কি আৰু আপোনালোকে প্ৰে কৰক যাতে লাখটকীয়া বাইদেউ ভালে কুশলে থাকক গাটো খুব বেয়া লাগি আছে কেইদিনমানৰ পৰা আৰু হেয়া ধনিয়া গোটেইখিনি কাটিছে পিয়াজ চিয়াজ আদা নহৰু পেষ্ট বনাই লৈছা ন অকণমান আৰু শুকান জলকীয়া দিছো পেষ্টত আৰু এইখিনিতে 3 মিনিট হৈ গ'ল আৰু ধুনীয়াকৈ এইবিলাক যোগাৰ কৰিছে আৰু ইয়াত গৰম তেল আৰু আদা নহৰু ধুনীয়াকৈ মিস্টাৰ ৰাজে দেখুৱাই থাকিব মই অকণমান ৰেষ্ট লওঁ গাটো বৰ বেয়া মানে ভাল নহয় গতিকে মিস্টাৰ ৰাজ তুমি কন্টিনিউ কৰিবা না নাই কন্টিনিউ কৰিব লাগিব ওকে ডান চিকেন বনোৱাৰ আগত মই ধুনীয়াকৈ আলুটো ধুনীয়াকৈ ভাজি লওঁ নহ'লে কি হৈ জানে নে চিকেনটো
হৈ যায় কিন্তু আলুটো সিজি নাহে হয় না নহয় সো সেইকাৰণে মই ধুনীয়াকৈ আলুটো প্ৰথমতে ভাজি লওঁ চিকেন বনালে হেল্ল' এভৰিৱান কি খবৰ আৰু আজি মই ধুনীয়াকৈ মই মুনুৰ কাৰণে চিকেন বনাবলৈ ওলাইছো আৰু কাৰ চিকেন ফেভাৰিট হয় যদি কোনোবা খাব বিচাৰে তেতিয়া সোনকালে আহক মই বনোৱা চিকেন খাই যদি গেগি মুনুৰ অলপ গাটো বেয়া আছো সেইকাৰণে মই চিকেন বনাব ওলাইছো আৰু চাওক মই চিকেন লৈ আহিছো আৰু তাই চিকেন ইমান ভাল নাপায় তথাপিতো আজি খাব তাই যিহেতু গাটো অলপ বেয়া যথেষ্ট বেয়া সেইকাৰণে মই আজি তাইক অলপ ধুনীয়াকৈ স্পাইচি কৰি একদম চিকেন বনাই খাওঁ আজি খাবনে তুমি চিকেন খাম চিয়ৰ জ্বলা বনাম পুৰা জ্বলা দিবা পলা সোনকালে আমি বনাওঁ আৰু আপোনালোকে চাই দিব ভিডিঅ'টো সম্পূৰ্ণ এনেকৈ মিষ্টাৰ ৰাজ মই মানে মিষ্টাৰ ৰাজে ধুনীয়াকৈ বনাই আছে আৰু থেংক ইউ ছ' মাছ আৰু এয়া ধনিয়া নহৰু চহৰু চব দিবা আলু আৰু আপোনালোকৰ হাজবেণ্ডবিলাকক কৈছোঁ আপোনালোকৰ যদি পত্নী বা মা আপোনালোকৰ ঘৰৰ কোনোবা সদস্য বেমাৰ আজাৰ হয় তেতিয়া আপোনালোকে চাব দেই অলপ লগত ঘূৰা ফুৰা কৰি থাকিলে নহয় হয়নে নহয় মোৰ দৰে হ'বলৈ শিকক অলপ নে আৰু বেমাৰ আজাৰ হ'লে আপোনালোকৰ পত্নীবিলাকক অলপ চাব বেমাৰ আজাৰ বুলি নহয় এনেও চাব লাগে সেইটো আপোনালোকৰ দায়িত্ব বিয়া কৰালে এইটো দায়িত্ব থাকিবই ঘৰ সকলোৰে আৰু ফাইনেলি মোৰ মাংস বনোৱা হৈ গ'ল চাওক কি ধুনীয়া একদম ড্ৰাই ফ্ৰাই হৈছে কাৰ খাব মন গৈছে আৰু ড্ৰাই ফ্ৰাইৰ লগত মই বনাই আছো জোল মানে চিকেন কাৰী আৰু আমাৰ মৰমৰ মুনুৱে ভাজা মাংস খাই বহুত ভাল পায় আৰু কাৰ জিভা পানী বুলিছে লোৱা তোমাৰ কাৰণে এটা স্পেচিয়েল বস্তু আনিছো খাবানে একদম বঢ়িয়া হৈছে কিন্তু পুৰা একদম জ্বলা হৈ গৈছে তুমি খালে বহুত ভাল পাবা এইখিনি তুমি ৰেষ্টুৰেণ্টত খালে কিমান ল'ব জানানে মই এটা প্ৰশ্ন সুধো তোমাক 300 টকা ল'ব তাই অলপ জ্বৰ হৈ আছে আৰু গাটো বহুতে বেয়া চৰ্দি লাগিছে গলটো একদম মানে চৰ্দি লাগিলে যেনেকুৱা লাগে সেনেকুৱা লাগিছে থু গিলিলে দুখ পোৱা আৰু জ্বলা খালে তুমি ভাল পাবা আৰু জালুকৰ লগত লাল চাহ খাবা তেতিয়া বহুত ভাল পাবা গম পাইছানে ভাল হৈছেনে বিৰাট টেষ্টি মই নে চিকেন খাই বেয়া পাওঁ বাট ৰাজৰ প্ৰতি মোৰ ইমানখিনি বিশ্বাস আছে চিকেন খাওঁ আৰু বিৰাট টেষ্টি বনাইছে থেংক ইউ দেহা ওয়েলকাম অফিসৰ পৰা বেচেৰাই কষ্ট কৰি আহি মোৰ কাৰণে যে বনাইছে সেইটো ডাঙৰ কথা উৰিয়া বহুত ধুনীয়া বনাইছে বহুত ধন্যবাদ আসলে তাক দিয়ক থেংক ইউ টু তাক দিয়ক আৰু ইমানখিনি বুজি পাই মোৰ তামাম জ্বৰ মানে কাহ হৈ আছে প্লিজ আপোনালোকে প্ৰে কৰক চিকেনটোৰ গেছটো জ্বলি আছে নেকি দেহা আৰু ই খাব ৰুটি আৰু মই খাম বগা ভাত আই এম অলৱেজ বগা ভাত বাকি ইমান দেখুৱাই নাথাকো ন মিষ্টাৰ ৰাজ এইখিনি দেহা তুমি যে ৰুটি খাবা মই ৰুটি বনাইছো মই এইটো ৰুটিও বনাইছা তুমি খাবানে ৰুটি মই ৰুটি ভাল নাপাওঁ কিয় সদায় চৰ্দি জ্বৰ হৈ থাকিলে ৰুটি খাব লাগে ৰুটি খালে মানে কি হৈ যায় না তোমাৰ যিটো চৰ্দি থাকে সেইটো ৰুটিয়ে টানি লৈ যায় আৰু ভাত খালে কি হৈ যায় না ভাত খালে নহয় ভাত খালে বেয়া সঁচাকে দে মিষ্টাৰ ৰাজ হেল্ল' অসমবাসী কি খবৰ আই মৃদুস্মিতা মিষ্টাৰ ৰাজ অসমৰ ক্ৰাছ কি কৰি আছে মিষ্টাৰ ৰাজ পুৰুষ নে মহিলা মই ধৰিবই পৰা নাই আজি ভাল পোৱা 14 বছৰ হ'ল কি কৰি আছা তুমি হি ৰুটিও মানে মাৰিব জানে তুমি পুৰুষ নে মহিলা মই 14 বছৰ গমে নাপালো পুৰুষ নে মহিলা তুমি গম নোপোৱা হু ইজ মিষ্টাৰ ৰাজ পুৰুষ নে মহিলা জলদি কমেন্ট কৰক আৰু মানে ই মানে ছোৱালী মানুহৰ দৰে সব কাম জানে চাকচোন জানিব লাগিব হয়নে নহয় নাজানিলে কেনেকৈ হ'ব আৰু এনেকৈ ধুনীয়াকৈ ভজা মাংস খাই আছোঁ কাৰ প্ৰিয় আগতেও বহুতবাৰ কৈছোঁ ভজা মাংস নাখালে কিবা আধৰুৱা লাগে আৰু বৰ্তমান ঠাণ্ডা বতৰ তেনেকৈ খাই আছোঁ আৰু আপোনালোকক জনাই আছিলোঁ মোৰ গাটো খুবেই বেয়া আজি 2 মাহমান হ'ল অলপ ঠিক হ'বলৈ টাইম লাগিব বাবা